সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত উজলিল তাফাজ্জুল হক। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পিতৃৰ সপোন সাৰ্থক কৰিলে সন্তানে। পিতা পুত্ৰৰ সপোন আছিল একেটাই। বহুত সৰুৰে পৰা তেওঁৰ সপোন এটা আছিল, লগতে মোৰো সপোন আছিল যাতে ভৱিষ্যত ডক্তৰ হ'ব পাৰে। সেই হিচাপে তেওঁ দিন ৰাতি দিনে নিশাই কষ্ট কৰি তেওঁ যোৱাকালি হয়তো নীট পৰীক্ষাত 587 নম্বৰ পাবলৈ সক্ষম হৈছে। নলবাৰীৰ মুকালমুৱাৰ এগৰাকী মেধাৱী ছাত্ৰ তাফাজ্জুল হক সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চললৈ। সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল ছাত্ৰজনে আৰু আজি ঘৰখনলৈ আহিল সুখবৰ। নাম তাফাজ্জুল হক আৰু আব্বাৰ নাম ৰফিউল হক, আম্মাৰ নাম তছলিমা বেগম। মই লাউতলা গাঁও। ক্লাছ 10ত মেট্ৰিকত মই 94% পাইছিলোঁ আৰু ক্লাছ 12ৰ বৰ্ডছত 89.8 পাইছিলোঁ। অনুভৱটো ভালে লাগিছে। কালি ৰিজাল্ট চালোঁ, 587 মাৰ্কছ পালোঁ। এতিয়া আশা কৰোঁ ডক্তৰ হ'ম, ভাল মানুহ সেৱা কৰোঁ, চবকে সহায় কৰোঁ, ভাল ডক্তৰ হ'ব বিচাৰিছোঁ ভৱিষ্যত। এই সপোনটো মই সৰুৰ পৰা ভাবিছিলোঁ ডক্তৰ হ'ম বুলি। ইয়াৰ কাৰণে আমাৰ আম্মা, আব্বা, মামা এজন চবে সহায় কৰিছে বহুত। ধন্যবাদ জনাব বিচাৰিছোঁ। সৰুৰ পৰাই মানে বহুত সপোন আছে ডক্তৰ আৰু কিবা প্ৰতিযোগিতাতো মই ডক্তৰ হেৰি কৰোঁ। ভেকচনতো ডক্তৰ হৈছিলোঁ সৰু থাকোঁতে বহুতবাৰ, মানে বহুত ইচ্ছা আছিল ডক্তৰ। সেইটো সপোনটো পূৰণৰ বহুত ভাল লাগিছে। কি কৰিবা ডক্তৰ হৈ কিনে? ডক্তৰ চবকে সহায় কৰিম, গৰীব মানুহবিলাক ফ্ৰীত চিকিৎসা কৰিম, এনেকৈ মানে গাঁওখনক আগুৱাই লৈ যাম। অত্যন্ত মেধাসম্পন্ন তফাজ্জুললৈ থাকিল আমাৰ তৰফৰ পৰাও আন্তৰিক অভিনন্দন। তেওঁৰ বহুত সৰুৰে পৰা তেওঁৰ সপোন এটা আছিল, লগতে মোৰো সপোন আছিল যাতে ভৱিষ্যত ডক্তৰ হ'ব পাৰে। সেই হিচাপে তেওঁ দিন ৰাতি দিনে নিশাই কষ্ট কৰি তেওঁ যোৱাকালি হয়তো নীট পৰীক্ষাত 587 নম্বৰ পাবলৈ সক্ষম হৈছে। মই অতি গৌৰৱান্বিত, কাৰণ মোৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ পৰা তেওঁ যে এজন ডক্তৰ হিচাপে স্থান লাভ কৰিছে তাৰ বাবে মই অতি গৌৰৱান্বিত। মোৰ সপোন মোৰ অঞ্চলটো যিহেতু পিছপৰা অঞ্চল, সেই হিচাপে তেওঁ যাতে দুখীয়া মানুহখিনিক ডক্তৰ হোৱাৰ পিছত ফ্ৰীতে চিকিৎসা কৰিব পাৰে। ইয়াৰ আগতে গাঁওখনত আছিল নে কোনোবা? ইয়াৰ আগত আমাৰ কোনো দিন নাই। আমাৰ ভগা লাউতলা এই অঞ্চলত ডক্তৰ নাই, তেওঁ প্ৰথম। আনহাতে বৰপেটা জিলাৰ মাজদিয়া গাঁৱৰ আনিছা আঞ্জামো উজলি উঠিল সৰ্বভাৰতীয় নীট পৰীক্ষা। বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনৰ জ্যেষ্ঠ কন্যা আনিছা আঞ্জম। তেখেতৰ এই সাফল্যত বৃহত্তৰ মাজদিয়া অঞ্চলত এক আনন্দৰ পৰিৱেশ দেখা গৈছে। যিহেতুকে 3 বছৰ এই এক্সামটোৰ কাৰণে ইমান কষ্ট কৰি আছিলোঁ, পিছত চবৰে দোৱাত এইখিনি পাইছোঁ আৰু বহুত সুখী হৈছোঁ। ঘৰৰ মানুহ বহুত সুখী হৈছে, গাঁৱৰ মানুহ বহুত সুখী হৈছে। প্ৰথমটো আল্লাহৰ ওচৰতে মানে শুক্ৰিয়া আদা কৰিছোঁ আৰু আম্মা আব্বা গাঁৱৰ সকলোৰে দোৱা আছে আৰু ইনষ্টিটিউট মানে বহুত হেল্প কৰিছে। ইনষ্টিটিউটত নগ'লেতো মই একো কৰিবই নোৱাৰিলোঁ হয়, সেইফালৰ পৰা হেল্প কৰাৰ কাৰণেহে মই এইখিনি পাইছোঁ। সেইটো এতিয়া লাষ্টত প্ৰায় 16 ঘণ্টামান গৈছিলে আৰু লাষ্টৰ ফালে, মানে টাইম টেবল নাছিলে আৰু যেতিয়া পঢ়িব পাৰিছোঁ তেতিয়া পঢ়িছোঁ আৰু যিমানটো এক্সটেণ্ড পঢ়িব পাৰিছোঁ আৰু এলাহ নকৰাকৈ। এতিয়া MBBS কৰাৰ পিছত চাওঁ আৰু এইখিনি নীট PG দিয়াৰ পিছত সেইটো সিদ্ধান্ত। এইটোৱে ক'ম যে এই যাত্ৰাটো মানে বহুত ডিপ্ৰেছিভ হয় বা বহুত লেগিং হয়, কিন্তু যাতে নিজৰ ওপৰত কনফিডেন্সটো ৰাখি প্ৰচেছটোৰ ওপৰত ট্ৰাষ্ট ৰাখি যাতে মানে গোটেই বস্তুখিনি কৰে আৰু। চেঙাৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।